আৰম্ভণি। মানুহৰ কাৰ্যকলাপৰ বাবে আমাৰ পৰিৱেশত যি অবাঞ্ছিত পৰিৱৰ্তন ঘটে তাক সাধাৰণতে পৰিৱেশ প্ৰদূষণ বুলি কোৱা হয়। প্ৰদূষণ হৈছে বতাহ, পানী আৰু মাটিৰ ভৌতিক, ৰাসায়নিক আৰু জৈৱিক গুণাগুণৰ অবাঞ্ছিত পৰিৱৰ্তন, যি মানুহ, জীৱ-জন্তু আৰু সম্পত্তিৰ ক্ষতিসাধন কৰে। প্ৰদূষণৰ প্ৰকাৰ। প্ৰদূষণ ঘাইকৈ 4 প্ৰকাৰৰ: বায়ু প্ৰদূষণ, পানী প্ৰদূষণ, ভূমি প্ৰদূষণ আৰু শব্দ প্ৰদূষণ। সাম্প্ৰতিক সময়ত আৰু 3বিধ প্ৰদূষণৰ কথা উল্লেখ কৰিব পাৰি। সেয়া হৈছে তেজস্ক্ৰিয় প্ৰদূষণ, তাপ প্ৰদূষণ আৰু পোহৰ প্ৰদূষণ। প্ৰদূষণৰ কাৰণ। প্ৰদূষণ সৃষ্টিকাৰী কাৰকসমূহক মূলতঃ 2টা ভাগত ভাগ কৰিব পাৰি: প্ৰাকৃতিক কাৰক আৰু মানৱ সৃষ্ট কাৰক। বিভিন্ন প্ৰাকৃতিক কাৰ্যকলাপ যেনে বানপানী, ভূমিকম্প, ঘূৰ্ণীবতাহ, বনজুই আদিয়ে পৰিৱেশ প্ৰদূষিত কৰে। ইয়াৰ তুলনাত আধুনিক মানৱ সমাজৰ বিভিন্ন কাৰ্যকলাপে পৃথিৱীৰ মাটি, পানী আৰু বায়ু প্ৰদূষিত কৰি সমস্ত জীৱকুলৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। বায়ু প্ৰদূষণ। ঔদ্যোগিক নিৰ্গমন, যান-বাহনৰ ধোঁৱা, জীৱাশ্ম ইন্ধনৰ দহন আৰু মানুহৰ বিভিন্ন কাৰ্যকলাপৰ ফলত নিৰ্গত হোৱা কণা পদাৰ্থ, কাৰ্বন মনোক্সাইড, নাইট্ৰজেন ডাই অক্সাইড, ছালফাৰ ডাই অক্সাইড, অজন আদিয়ে পৃথিৱীৰ বায়ুমণ্ডল প্ৰদূষিত কৰিছে। জল প্ৰদূষণ। জল প্ৰদূষণৰ উৎসসমূহ হ'ল ঔদ্যোগিক নিৰ্গমন, নলা-নৰ্দমা আৰু ঘৰুৱা বৰ্জিত পানী, খেতিপথাৰৰ পৰা বৈ যোৱা পানী, তেলৰ নিৰ্গমন আদি। এনে কাৰ্যকলাপে পানী প্ৰদূষিত কৰাৰ লগতে মাটিও প্ৰদূষিত কৰে। ভূমি প্ৰদূষণ। ঘৰুৱা আৰু নগৰৰ আৱৰ্জনা, বিভিন্ন কল-কাৰখানাৰ পৰা নিৰ্গত হোৱা পানী আৰু আৱৰ্জনা, কৃষিত ব্যৱহৃত ৰাসায়নিক পদাৰ্থ আৰু খনন কাৰ্যৰ ফলত ভূমি প্ৰদূষণৰ সৃষ্টি হয়। শব্দ প্ৰদূষণ বুলিলে পৰিৱেশ বিঘ্নিত কৰা অত্যাধিক বা অবাঞ্ছিত শব্দকে বুজায়। পৰিবহণ, ঔদ্যোগিক কাৰ্যকলাপ, চহৰ অঞ্চল, বিনোদনধৰ্মী অনুষ্ঠান আদি বিভিন্ন উৎসৰ পৰা ইয়াৰ উদ্ভৱ হয়। তেজস্ক্ৰিয় প্ৰদূষণ। তেজস্ক্ৰিয় প্ৰদূষণৰ লগত পাৰমাণৱিক শক্তি কেন্দ্ৰ, খনন কাৰ্যকলাপ, পাৰমাণৱিক আৱৰ্জনা, অনুপযুক্ত নিষ্কাশনৰ বাবে পৰিৱেশত তেজস্ক্ৰিয় পদাৰ্থৰ উপস্থিতি জড়িত হৈ থাকে। তাপ প্ৰদূষণ। আগ্নেয়গিৰি, বিভিন্ন কল-কাৰখানা, বিদ্যুৎ কেন্দ্ৰ, ৰাসায়নিক প্ৰকল্প আদিৰ পৰা নিৰ্গত হোৱা গৰম পানী প্ৰাকৃতিক জলাশয়বোৰলৈ বৈ যোৱাৰ বাবে তাপ প্ৰদূষণৰ উদ্ভৱ হয়। পোহৰ প্ৰদূষণ তেতিয়া হয় যেতিয়া কৃত্ৰিম পোহৰৰ উৎস যেনে ষ্ট্ৰীট লাইট, বিজ্ঞাপনৰ চিন, চহৰৰ আলোকসজ্জাই ৰাতিৰ আকাশ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলবোৰ অত্যধিকভাৱে আলোকিত কৰে। প্ৰদূষণৰ কুপ্ৰভাৱ। বায়ু প্ৰদূষণৰ ফলত শ্বাস-প্ৰশ্বাসজনিত সমস্যা, হৃদযন্ত্ৰৰ ৰোগ, পৰিৱেশৰ অৱক্ষয় আদি হ'ব পাৰে। বায়ু প্ৰদূষণৰ বাবে এচিড বৰষুণ, গোলকীয় উষ্ণতা বৃদ্ধি, অজন স্তৰ বিভংগন আদিৰ দৰে সমস্যাৰ সৃষ্টি হয়। মাটি প্ৰদূষণে মাটিৰ উৰ্বৰতাত প্ৰভাৱ পেলায়। পৰিৱেশ তন্ত্ৰত ব্যাঘাত জন্মায়। খাদ্য আৰু পানীৰ উৎস দূষিত কৰিব পাৰে। জল প্ৰদূষণে জলজ জীৱ, পৰিৱেশ তন্ত্ৰ আৰু মানুহৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। বিশ্বব্যাপী শব্দ প্ৰদূষণ হ'ল মানসিক স্বাস্থ্যৰ বাবে এক বৃহৎ ভাবুকি স্বৰূপ। শব্দ প্ৰদূষণে শিশুসকলৰ মানসিক বিকাশত বাধাৰ সৃষ্টি কৰে। তদুপৰি শ্ৰৱণ শক্তি হ্ৰাস, উচ্চ ৰক্তচাপ আৰু বিভিন্ন মানসিক আৰু স্নায়ৱিক ৰোগৰো প্ৰধান কাৰক হ'ল এই শব্দ প্ৰদূষণ। তেজস্ক্ৰিয় প্ৰদূষণে স্বাস্থ্যজনিত গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ ফলত কেঞ্চাৰ, ছালৰ ৰোগ, জিনীয় মিউটেশ্যন আৰু দীৰ্ঘম্যাদী পৰিৱেশ প্ৰদূষণৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। তাপ প্ৰদূষণ অৰ্থাৎ পানীৰ উষ্ণতা বৃদ্ধিয়ে জলজ পৰিৱেশ তন্ত্ৰৰ ক্ষতি কৰিব পাৰে। দ্ৰৱীভূত অক্সিজেনৰ মাত্ৰা হ্ৰাস কৰিব পাৰে। মাছ আৰু অন্যান্য জীৱৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। পোহৰ প্ৰদূষণে প্ৰাকৃতিক পোহৰৰ চক্ৰত ব্যাঘাত জন্মাব পাৰে। বন্যপ্ৰাণীৰ আচৰণত প্ৰভাৱ পেলাব পাৰে আৰু মানুহৰ স্বাস্থ্যৰ ওপৰতো নেতিবাচক প্ৰভাৱ পেলাব পাৰে।
প্ৰতিকাৰ। প্ৰাকৃতিকভাৱে ঘটা প্ৰদূষণ মানুহৰ আয়ত্তৰ বাহিৰত আৰু এনে প্ৰদূষণে মানুহক বিশেষ ক্ষতি নকৰে। কিন্তু মানুহৰ দ্বাৰা ঘটা প্ৰদূষণ কেৱল মানুহেহে ৰোধ কৰিব পাৰে। ইয়াৰ বাবে জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টি কৰিব লাগে। ৰাজহুৱা পৰিবহণ বা কাৰপুলিং কৰি যান-বাহনৰ নিৰ্গমন হ্ৰাস কৰা, ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্য ব্যৱহাৰ সীমিত কৰা, জীৱাশ্ম ইন্ধনৰ পৰিৱৰ্তে সৌৰ শক্তি ব্যৱহাৰ কৰা আদি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। প্লাষ্টিক আদি অপদ্ৰব্যবোৰ ব্যৱহাৰ কৰিবলৈ মানুহে এৰিব লাগে। পৰিৱেশ সংৰক্ষণৰ বাবে অধিক বৃক্ষৰোপণ কৰিব লাগে। বিজ্ঞানীসকলে প্ৰদূষণমুক্ত কৌশল উদ্ভাৱনৰ উপায় চিন্তা কৰা উচিত। জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টি কৰিবলৈ চৰকাৰ আৰু আন অনুষ্ঠানে কাৰ্যপন্থা গ্ৰহণ কৰিব লাগে। বৰ্তমান বায়ু, পানী, মাটি আদিৰ প্ৰদূষণ ৰোধৰ বাবে চৰকাৰীভাৱে আইন প্ৰণয়ন কৰা হৈছে। সেই আইনসমূহ কাৰ্যকৰী হোৱাত সকলোৱে সহায় কৰিব লাগে। সামৰণি। প্ৰদূষণৰ সমস্যা এক ভয়াৱহ সমস্যা। ইয়াক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে মানৱজাতি অস্তিত্বহীন হৈ পৰিব। সেয়েহে সকলো মানুহে সজাগ হৈ পৰিৱেশক ৰক্ষা কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ হোৱা উচিত।